দেৰগাঁও সমষ্টিৰ চুমনি গাঁৱৰ গাহৰিখোৱা পথৰ জৰাজীৰ্ণ অৱস্থা। নিৰ্বাচনৰ আগত কথাৰ ফুলজাৰি আৰু নিৰ্বাচন গলে সকলো ফুটুকাৰ ফেন হয়। বাৰিষাৰ এজাক পাতলীয়া বৰষুণতে আঁঠুৰ ওপৰত কাপোৰ দাঙি পুৰুষ মহিলা উভয়ে নিজৰ কামত খোজ ল'ব লাগে। বাৰিষা এই পথত বাহনটো দূৰৰে কথা, চাইকেলো চলাব নোৱাৰি আৰু ভৰিত খোপনি নহলে খোজ কঢ়াটো ভৰসা নাথাকে। বহুবাৰ চৰকাৰক অভিযোগ কৰিছে যদিও আজিলৈকে একোৱেই হৈ নুঠিল। 2021 আগত ভাৰতবৰ্ষত কেঁচা পথ নাথাকে বুলি কোৱা পৰিৱৰ্তনকামী চৰকাৰক গৰিহণা দিয়ে গাঁওবাসীয়ে। তাৰে স্থানীয় এজন লোকে কিছু মন্তব্য আগবঢ়াইছে এইদৰে। পথছোৱাৰ বিষয়ে অকণমান ক'বচোন। বৰ জৰাজীৰ্ণ দেখিলোঁ আচলতে আহি পেলাই, সেইকাৰণে আপোনাৰ পৰা জানিব খুজিছোঁ পথছোৱাৰ বিষয়ে। পথছোৱাৰ নামটো ক'ব আৰু লগতে ক'ৰ পৰা ক'ত সংযোগী হৈছে। আমাৰ এইটো অঞ্চল হ'ল চুমনি গাঁও। হয়, আমাৰ দেৰগাঁও সমষ্টিৰ একেবাৰে সীমামূৰীয়া এটা অঞ্চল। হয় হয়, আমাৰ এই গাঁৱৰ একমাত্ৰ এইটো পথ। হয়, মানে 1 নং চুমনি আৰু 2 নং চুমনি এই দুইখন গাঁৱৰ এটা মানে অতি গুৰুত্বপূৰ্ণ পথ। হয়, মানে পথটো অৱস্থা আপুনি দেখিছোঁ। আপোনাৰ বাৰিষা হ'লে মানে ইয়াত অহা যোৱা কৰিবলৈ একেবাৰে চাইকেলটো বাদে আপুনি খোজকাঢ়ি অহা যোৱা কৰিব। হয়, এটা কথা হ'ল কি, স্বাধীনতাৰ ইমান বছৰ পিছতো আমি এনেকুৱা এটা ৰাস্তাই যে অহা যোৱা কৰিবলগীয়া হৈছে, সেইটো আচলতে আমাৰ এই গাঁওবাসীৰ ৰাইজৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। হয়, অভিযোগ আপোনালোকে কৰিছে নে? ৰাস্তাটো অভিযোগ বহুতবাৰ কৰা হ'ল। হয়, আমাৰ অঞ্চলৰ ৰাইজে এই MLA ঘৰত গৈ ৰাস্তাটোৰ বিষয়ে মানে অভিযোগ কৰিছে। হয়, তাৰ লগতে আমাৰ এই গাঁও সভাবিলাকত আমাৰ মহিলাসকলে গৈ তাত ৰাস্তাটোৰ বিষয়ে কয়। হয়, প্ৰতিবাৰেই কয় যে ৰাস্তাটো হ'ব, কিন্তু বৰ্তমানলৈকে আপুনি দেখিছে এইটো অৱস্থাত আছোঁ। হয় হয়, ৰাস্তাটোতো দেখাত যথেষ্ট বহল ৰাস্তা, আৰু এই চৰকাৰখনে খুব হিন্দুত্ববাদৰ কথা কয়। সেই চৰকাৰখনে এই ৰাস্তাটোতো কোনো মুছলমান মানুহ নাই, সকলো হিন্দু মানুহে আছে, হয়নে নহয়? গতিকে তেনেস্থলত মুখেৰে ফুলজাৰি উৰুৱাই হিন্দুত্ববাদৰ কথা কোৱাতকৈ যদি সেই ৰাইজক আচলতে অসমৰ মানুহখিনিক, অসমীয়া মানুহখিনিক যাক বুকুৰ আপোন বুলি ভাবে চৰকাৰে, সেই মানুহখিনিক যদি খুব এটা সুন্দৰ জীৱন দিয়ে, বা আপোনাৰ পথটো যদি এনেকুৱা জৰাজীৰ্ণ হয়, বাৰিষা কালত আপোনাৰ জীৱনটো যিমানে সুন্দৰ নহওক এই পথেদি আহি হয়তো আপুনিও কষ্ট পায়, হয়নে নহয়? ঠিক এতিয়া আপুনি চৰকাৰলৈ কি আহ্বান জনাব এই পথটোৰ বিষয়ে? কাৰণ ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগে আগে চৰকাৰে কৈছে যে বহুত অসমত বোলে 2021 কোনো কেঁচা পথ নাথাকিবই। গতিকে ঠায়ে ঠায়ে কিন্তু গৰু যোৱা বাটটো ক'ৰবাত পকা হোৱা দেখিছোঁ আমি, কিন্তু ইমান ডাঙৰ এটা বহল ৰাস্তা আজিলৈকে আপোনালোকৰ আচলতে সুস্থ হৈ উঠা নাই, এনেকুৱা জৰাজীৰ্ণ পথ। আমাৰ এইটো দুৰ্ভাগ্য আচলতে। হয়, আপোনালোকৰ গাঁৱৰ মানুহে সকলোৱে খেতি কৰি খায়। হয়, জনপ্ৰতিনিধি যিসকল আছে, হয়, তেখেতসকলে আহি পেলাই ইটো দিম সিটো দিম কৰি আমাক মানে ভোটৰ লালসাত, হয়, যিটো মানে প্ৰতাৰণা কৰাৰ নিচিনাহে লাগে, হয় হয়। গতিকে তেখেতসকললৈ মই আজি ভোটৰলৈ 3 মাহ আছে, আৰু 3 মাহ আগতে তেখেতসকলক আহ্বান জনাব বিচাৰোঁ যাতে আমাৰ এই এনেধৰণৰ পথবিলাক নিৰ্মাণ কৰি আমাৰ গাঁও অঞ্চলৰ অৰ্থনৈতিক ব্যৱস্থাটো সুস্থ কৰি তোলে। হয়, আজি ইলেকশ্যনটো যদি আজি খৰালি নহয় বাৰিষা হ'লহেঁতেন, বা বাৰিষা যদি পৰি যায়, তেনেস্থলত আপুনি ভোট দিবলৈ যাবৰ কাৰণে ওলাই যাবলৈ কষ্ট হ'ব ৰাস্তাটোৰ কাৰণে। হয়, গতিকে সেই তেনেকুৱা এটা পৰিস্থিতি যদি আহি যায় ইলেকশ্যনৰ সময়ত, আপুনি কি জনাব চৰকাৰক যে তেনেকুৱা এটা যদি পথৰ আচলতে জৰাজীৰ্ণ অৱস্থা এদি আপুনি ভোট দিবলৈ যাব লগা হয়, তেতিয়া আপুনি যোৱাটো সম্ভৱ বুলি ভাবেনে? নিশ্চয় নহয়, কেতিয়াও নহয়। প্ৰথম কথা হ'ল আমাৰ যিসকল বয়সস্থ লোক, হয়, তেখেতসকল এই তেনেকুৱা অৱস্থাত ভোট দিবলৈ কেতিয়াও নাযায়, হয়, যাব নোৱাৰে মানে। হয়, আৰু আপোনালোকৰ পথত কেতিয়াবা ঘটনা ঘটিছে নেকি? এই পথত এইখিনিতে কেইবাজনো মানুহ এইবাৰ যোৱাবাৰ পৰিছে, হয়, মটৰচাইকেলত আহি খাই পৰে, বেয়াও লাগে। আমি ৰাস্তাৰ পথাৰৰ পৰা মাটি খানি আনি এই গাঁতবিলাক পুতো, কিন্তু এই কি হয়, আমাৰ গাঁৱলীয়া যিবিলাক চাহ উৎপাদন হয়, সেই চাহ উৎপাদনৰ কাৰণে গাড়ীবিলাক সোমাই চাহ নিবৰ কাৰণে, চাহপাত নিবৰ কাৰণে আমি নোসোমাবি বুলি ক'ব নোৱাৰোঁ।
কিন্তু তেওঁলোকে নিউজ ডেস্ক ৰিপৰ্ট টাইম লাইভ আছাম